নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বিপণী মাৰ্কেটত। আৰু ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 1200 টকা বা 300 টকা দি এখন স্কুটি। দিনটোৰ বাবে আপোনালোকে ইয়াৰ পৰাই লৈ যাব পাৰিব। যোৰহাটত হয়তো আগতে আছিল যদিও নাজানো, কিন্তু প্ৰথমবাৰৰ বাবে আমাৰ ওচৰৰ কেইটামান ভাইটি কেইটামানে এইটো আৰম্ভ কৰিছে এটা চেণ্টাৰ। আৰু ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব দিনটোৰ কাৰণে এখন বাইক, যিকোনো এখন বাইক আপোনালোকে লৈ যাব পাৰিব দিনটোৰ কাৰণে। আৰু দিনটোৰ বাবদ আপোনালোকে কি দিব লাগিব, কি ডকুমেণ্টছ দিব লাগিব, সকলোবোৰ আপোনালোকক জনাই আছোঁ। তাৰ বাবে তেওঁলোকৰ কাউণ্টাৰলৈ যাওঁ বলক। তেওঁলোকৰ কাউণ্টাৰটো আছে বিপণীৰ মাৰ্কেটৰ ভিতৰত, আৰু আপোনালোকক দেখাই দিছোঁ তেওঁলোকৰ কাউণ্টাৰলৈ গৈছোঁ। আৰু কাউণ্টাৰত সকলোবোৰ আপোনালোকক দেখুৱাম আচলতে কি ধৰণে আপোনালোকে লৈ যাব পাৰিব যোৰহাটৰ এই ঠাইৰ পৰা এখন বাইক, যদি আপোনালোকক দিনটোৰ কাৰণে দৰকাৰ হয় বা ঘণ্টা ভিত্তিত আপোনালোকে নিব পাৰিব। আপোনালোকক 3 ঘণ্টা 4 ঘণ্টাৰ কাৰণে লাগে তেনেকৈ নিব পাৰিব। আৰু প্ৰিয় দৰ্শক, এয়াই হৈছে আমাৰ ভাইটি নৱজিত শইকীয়া। আৰু নৱজিত শইকীয়াৰ লগতে আৰু আছে ন আৰু এজন আৰু আছে। তেওঁলোকে আৰম্ভ কৰিছে আচলতে যোৰহাটত পোন প্ৰথমবাৰ হ'ব নিনে আছে আৰু যোৰহাটৰ আৰু আছে দ্বিতীয়টো হ'ব মানে কি থাকিব পাৰে আৰু নাজানো, কিন্তু দ্বিতীয়টো হ'ব লাগে। আৰু তেওঁলোকে আচলতে যোৰহাটত মাত্ৰ 300 টকা 700 টকা তেনেকুৱা দামত আপোনালোকক বাইক বা স্কুটি ভাড়ালৈ দিয়ে। আৰু কি ধৰণে দিয়ে, কেনেকুৱা সকলো আমি নৱজিতৰ পৰা জানিম। আৰম্ভ নৱজিতৰ পৰা জানিম, ক্ষমা কৰিব নৱজিত। আৰম্ভ কৰা কিমান দিন হ'ল? আৰম্ভ কৰা আমাৰ প্ৰায় এতিয়া ডিচেম্বৰ 1 তাৰিখমানৰ পৰা আৰম্ভ কৰিছোঁ। ডিচেম্বৰ 1 তাৰিখৰ পৰা 2023 আজি প্ৰায় 2 মাহ হৈ গৈছে। এতিয়া মই তোমাক যদি মানে 700 টকা 300 টকা বৰ্তমান 300 টকা যদি দিওঁ, এখন স্কুটি মানে 3 ঘণ্টাৰ কাৰণে লৈ যাব পাৰিম। হয়, নিশ্চয় লৈ যাব পাৰিম নহয় জানো? আৰু আপোনালোকে যদি যোৰহাটলৈ আহে, কোনোবা অইন ঠাইৰ পৰা ধৰি লওক যিকোনো জিলাৰ পৰা যোৰহাটলৈ আহে, তেতিয়া আপোনাক ঘূৰিবলৈ হয়তো প্ৰয়োজন হয় কেতিয়াবা এনেকুৱা সময়ত বাইক এখন বা স্কুটি এখন, তেতিয়া ইয়ালৈ আহি লৈ যাব পাৰিব। আৰু তোমালোকৰ চেণ্টাৰৰ নাম কি আছিলে? আমাৰ চিটি ৰাইড ৰেণ্টেল হয়। চিটি ৰাইড ৰেণ্টেললৈ আহিব। আৰু ডকুমেণ্টছ দিব লাগিব ন কিবা? হয়, ডকুমেণ্টছ আধাৰ কাৰ্ড আৰু লাইচেঞ্চ কম্পালচৰি দিবই লাগিব। এইকেইটা বস্তু আপোনালোকে যিহেতু এখন বাইক লৈ যাব। আৰু বাইক কি পাম ইয়াতে? বাইক আমাৰ ৰয়েল এনফিল্ড মেটিয়ৰ পাব। আৰু ৰয়েল এনফিল্ড মেটিয়ৰ আমাৰ 2খন আমাৰ ওচৰত উপলব্ধ আছে। আৰু আছে আমাৰ ওচৰত NS 125 আৰু স্কুটি আছে ন? পাছলৈ আৰু হ'ব চাগে আৰু হ'ব, আমি ভাবিছোঁ, প্লেনিং কৰিছোঁ লাহে। এতিয়া যিহেতু আমাৰ সৰস্বতী পূজা আহি আছে, সৰস্বতী পূজাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আৰু যাতে আমাৰ 2খনমান বহাব পাৰোঁ আমি চিন্তা কৰি আছোঁ। তোমাৰ পৰা এখন আমি বাইক লৈ যাম 3 ঘণ্টাৰ কাৰণে। বাইকখনত কিমান পৰিব 3 ঘণ্টাৰ কাৰণে? 3 ঘণ্টাৰ কাৰণে আমাৰ এনেইতো আমাৰ 350 টকা হয়। বৰ্তমান আমাৰ অফাৰ প্ৰাইচ চলি আছে, 300 টকা আমাৰ দিলে হৈ যাব। আৰু 24 ঘণ্টাৰ কাৰণে নিলে, দিনটোৰ কাৰণে নিলে এনেই 700 টকা হয়। বৰ্তমান অফাৰ প্ৰাইচত আমাৰ 600 টকা দি আছোঁ। 600 টকা, মাত্ৰ 600 টকা দি আপুনি 24 ঘণ্টাৰ কাৰণে বাইকখন নিজৰ ওচৰত ৰাখিব পাৰে। আৰু আপোনাৰ ঘূৰিবলগীয়া ঠাইবোৰ আচলতে ঘূৰিব পাৰে যোৰহাটত আহিলে। আৰু তোমালোকৰ লগত যোগাযোগ কৰিবলৈ হ'লে তোমালোকৰ নাম্বাৰটো কৈ দিয়া। আমাৰ নাম্বাৰটো আমি স্ক্ৰীণত দি দিম বাৰু। মোৰ নাম্বাৰটো হৈছে 8812083836। নাম্বাৰটো লিখিলোঁ, আৰু এই নাম্বাৰটোত কণ্টেক্ট কৰিব। তেতিয়া আপুনি আৰু তোমালোকৰ সম্পূৰ্ণ হেৰিটো আচলতে ঠিকনাটো দি আমাৰ দৰ্শকসকলক। আমাৰ অফিচৰ এড্ৰেছটো হৈছে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ওচৰতে আছে বিপণী মাৰ্কেট। আমাৰ কাষতে SBI বেংকটো আছে। তালৈকে আহিব, আমাক যোগাযোগ কৰিব। আপোনালোকক আমি ভালদৰে বুজাই দিম কেনেকৈ নিব লাগে, কি কথা। আৰু ধৰি লওক এনেকুৱা কিছুমান থাকিব যোৰহাটৰ এগ্ৰিকালচাৰলৈ আহিবলৈ তেওঁলোকৰ মানে অসুবিধা আছে, অলপ দূৰত আছে। তেওঁলোকক ধৰি লওক কোনোবা ৰাজ্যৰ পৰা বা কোনোবা জিলাৰ পৰা হোটেল ভাড়া লৈ আছেহি। তেওঁলোকক বাইকখন দৰকাৰ হৈছে, কিন্তু এগ্ৰিকালচাৰলৈ আহিবলৈ তেওঁলোকক মানে অসুবিধা পৰিছে। তো তাতে বাইকখন দিয়াৰ সুবিধাও আছে নেকি? হয়, আমাৰ সেইটো বাইকৰ চিষ্টেমটো আছে। কিলোমিটাৰ ৱাইজ কিমান তেল গৈছে, কিমান মানে পেট্ৰলটো গৈছে, তাৰ ওপৰত ভিত্তি কৰি আমি কিবা ডেলিভাৰী চাৰ্জটো আমি এইটো লৈ লওঁ। মানে তেনেকৈ দিয়াৰ ব্যৱস্থাও আছে যোৰহাটৰ ভিতৰত হ'লে। যদি আপোনালোকৰ এগ্ৰিকালচাৰলৈ আহিবলৈ মানে অসম কৃষি বিশ্ববিদ্যালয়ৰ যি বিপণী মাৰ্কেট, ইয়ালৈ আহিবলৈ অসুবিধা হ'লেও আপুনি য'তে আছে ত'তে বাইকখন আপোনাক দিয়াৰ সুবিধাও তেওঁলোকে ৰাখিছে। তেওঁলোকে দি থৈ আহিব আপোনালোকক, আৰু আপোনালোকে তাতে বাইকখন ল'ব পাৰিব, নহয় জানো? বাকী আমাৰ ভিডিঅ' চাই যদি কোনোবা আহে, কিবা এটা অফাৰ থাকিবনে? হয়, নিশ্চয় থাকিব। আমাক যোগাযোগ কৰিব, ক'লে হৈ গ'ল ভিডিঅ' চাই আছোঁ বুলি। আমি তেওঁলোকৰ নাম্বাৰটো আছে, নাম্বাৰটোত ফোন কৰিব আৰু ভিডিঅ' চাই আছোঁ বুলি ক'ব। কিবা এটা নহয় কিবা এটা অফাৰ দিব তেওঁলোকে, নহয় জানো? হয়, নিশ্চয় অফাৰ দিম। ধন্যবাদ তেতিয়াহ'লে ভাইটি, তেওঁলোকে ভাল এটা কাম কৰিছে। আশা কৰোঁ আপোনালোক সকলোৱে তেওঁলোকক অকণমান আগুৱাই যোৱাত যেন সহায় কৰে। আৰু আমাৰ দৰ্শকক কিবা ক'বা নেকি? দৰ্শকক এইটোৱে ক'ম, আহক আমাৰ পৰা বাইক লৈ যাওক, স্কুটি লৈ যাওক, খুব কম দামত। আমি বৰ বেছি দাম লোৱা নাই, খুব কম দামত লৈ যাওক। আৰু বৰ্তমান যোৰহাটৰ ভিতৰতে, নহয় জানো? বৰ্তমান যোৰহাটৰ ভিতৰতে আমি লাহে প্লেনিং কৰি আছোঁ। আমাৰ যোৰহাটৰ বাহিৰতো যাওক, বাহিৰতো হ'ব, ডিব্ৰুগড় যাব পাৰিব, হয়তো কাজিৰঙা ঘূৰিব পাৰিব। ইমানখিনিলৈকে আমি
প্লেনিং কৰি আছোঁ। তো আহিব ভাইটিকেইটাক অকণমান আগুৱাই যোৱাত আপোনালোকে যে সহায় সহযোগ কৰে তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।